এই মুহূৰ্তত এটা ডাঙৰ খবৰ যে আজি ঘোষণা হ'ব অতি প্ৰত্যাশিত মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল আৰু অৱশেষত এই কথা চূড়ান্ত কৰিলে সেবাই যেহেতু বহু ছাত্ৰ ছাত্ৰীসকলে বিশ্বাস কৰা নাছিল কিন্তু আজি দিনৰ 10:30 প্ৰকাশ পাব ফলাফল আৰু এই কথা মই আপোনালোকক যোৱাকালিৰ পৰা কৈছো আৰু মুঠ 10টাকৈ ৱেবছাইটত এই ফলাফল উপলব্ধ হ'ব মেট্ৰিকৰ ফলাফল 10টাকৈ ৱেবছাইটত আপোনালোকে লাভ কৰিব আৰু সেবাৰ এপতো আপোনালোকে এই ফলাফল লাভ কৰিব এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ মেট্ৰিকৰ পৰীক্ষাৰ্থীৰ বাবে যে আজি দিনৰ 10 বজাত ফলাফল 10:30 ফলাফল উপলব্ধ হ'ব আৰু সেবাই আনুষ্ঠানিকভাৱে জনাইছে এই কথা সেবাৰ ফালৰ পৰা পিডিএফ দিয়া হৈছে আমি আপোনালোকক দেখুৱাম আৰু এইবাৰ কিন্তু হৈছে যে ফলাফলত কোনো স্থানপ্ৰাপক নাথাকিব ফলাফলত এইবাৰ মেট্ৰিকত ফলাফলত কোনো স্থানপ্ৰাপক নাথাকিব যেহেতু আগতে 10টা স্থান আছিল এইবাৰৰ পৰা স্থানপ্ৰাপকৰ সংখ্যা নাথাকিব আৰু আজি মেট্ৰিকৰ ফলাফল কিছু সময় পাছতে আপোনালোকে লাভ কৰিব আৰু দিনৰ 10:30 আপোনালোকে লাভ কৰিব ফলাফল যোৱাকালিৰ পৰাই মই কৈছিলোঁ ফলাফল দিব বহুতো বিশ্বাস কৰিব পৰা নাছিল কিন্তু এই মুহূৰ্তত চূড়ান্ত হৈছে যে মেট্ৰিকৰ ফলাফল আজি 10:30 মুঠ 10টাকৈ ৱেবছাইটত উপলব্ধ হ'ব ইয়াৰ উপৰিও সেবাৰ এপ্লিকেশ্যনত আপোনালোকে ফলাফল লাভ কৰিব আৰু এই খবৰটো সকলোকে শ্বেয়াৰ কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব যেহেতু আপোনালোকে আগতে খবৰটো লাভ কৰিবলৈ সক্ষম হৈছিল যে ফলাফল আজি দিয়া হ'ব বুলি আপোনালোকে কালিৰ পৰাই খবৰটো জানে যোৱাকালিৰ পৰাই আপোনালোকে জানে যে আজি ফলাফল দিয়া হ'ব যদিও এই মুহূৰ্তত চূড়ান্ত হৈছে কিন্তু আগৰ পৰা এই যেটো হিডেন সোৰ্সৰ পৰা যেটো খবৰ পাইছিলোঁ এইটো যোৱা দুটা বছৰৰ হসা বুলি প্ৰমাণিত হৈছিল আৰু এইবাৰ হসা বুলি প্ৰমাণিত হৈছে তো আপোনালোকৰ সাপোৰ্ট প্ৰয়োজন তো আপোনালোকে সাপোৰ্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লাইক ভিডিঅটো লাইক কৰি শ্বেয়াৰ কৰি দিব সকলোকে আৰু কাৰ ফলাফল কেনেকৈ হয় জনাব আপোনালোকে মই আপোনালোকক এটা পোষ্টত শ্বেয়াৰ কৰি দিছো যে কি লিংকত আপোনালোকে ৱেবছাইটত ফলাফল পাব এই ৱেবছাইটবোৰ আপোনালোকক দিয়া আছে ইয়াৰ পৰা আপোনালোকে ফলাফলৰ চেক কৰিব পাৰিব অতি সহজে আৰু এতিয়া আমি আপোনালোকক দেখুৱাই দিছো সেবাৰ ফালৰ পৰা যেটো পিডিএফ দিয়া হৈছিল এই পিডিএফটোত কি কোৱা হৈছে আপোনালোকক দেখুৱাই লৈছো আপোনালোকে এতিয়া স্ক্ৰিনত প্ৰত্যক্ষ কৰিছে সেবাৰ ফালৰ পৰা যে পিডিএফটো দিয়া হৈছিল ইয়াত লিখা আছে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম তাৰ তলতে লিখা আছে আপোনালোকে দেখিব যে আজি ৰিজাল্ট দিনৰ 10:30 দিয়া হ'ব বুলি উল্লেখ আছে লিখা আছে যে প্ৰেজেন্টলি ষ্টুডেন্ট উইল হেভ টু ডাউনলোড देयर ডিজিটেল মোড অফ মাৰ্কশিট অনলি আপোনালোকে ডিজিটেল মাৰ্কশিটটো লাভ কৰিব থ্ৰু ৱেবছাইটছ অৰ কেন ভিউ देयर মাৰ্কশিট থ্ৰু মোবাইল এপ ফ্ৰম 10:30 AM অফ 20 এপ্ৰিল অৰ্থাৎ আজি আপোনালোকে 10:30 পৰা নিজৰ অনলাইন মাৰ্কশিট যেটো এটো লাভ কৰিবলৈ সক্ষম হ'ব আৰু কিদৰে আপোনালোকে ফলাফল চেক কৰিব লাগিব এটো দিয়া আছে এক্সাম্পল আকাৰে আপোনালোকে তলত দেখা পাব যে নিজৰ ৰল B24 ৰ পাছতে যেটো ৰল থাকিব এইটো আপোনালোকে দিব লাগিব ক্লিক কৰিব লাগিব যেটো ৱেবছাইটত যোৱাৰ পাছতে আপোনালোকে B24 ৰ পাছতে ৰল যেটো আছিল এইটো বহুৱাব তাৰ পাছতে নাম্বাৰ যেটো আছে এইটো আপোনালোকে ইয়াত এন্টাৰ কৰি যেতিয়া সাৰ্চ কৰিব নিজৰ ৰিজাল্টটো ইয়াত ওলাই যাব এটা একেবাৰে সহজ পদ্ধতিতে আপোনালোকে ফলাফল চেক কৰিব পাৰিব আৰু ফলাফলৰ যিবোৰ ৱেবছাইট আছে সেইবোৰ আমি আপোনালোকক দেখুৱাই দিছো ইয়াত মুঠ 10টা ৱেবছাইট আছে আপোনালোকে ইয়াত দেখা পাব যে প্ৰথম ৱেবছাইটটো হৈছে sebaonline.org সেকেন্ড যেটো ৱেবছাইট এইটো হৈছে resultassam.nic.in তাৰ পাছৰ যেটো ৱেবছাইট এইটো হৈছে www.indiaresults.com নেক্সট ৱেবছাইট যেটো হৈছে ফলাফল চেকৰ এইটো হৈছে www.results.shiksha আৰু 5 নম্বৰ যেটো ৱেবছাইট এইটো হৈছে www.assam.shiksha ঠিক একেদৰেই 6 নম্বৰ যেটো ৱেবছাইট এইটো হৈছে exametc.com তাৰ পাছৰ যেটো ৱেবছাইট ৰিজাল্ট চেক কৰাৰ বাবে এইটো হৈছে www.school9.com ঠিক একেদৰে আৰু এটা ৱেবছাইট হৈছে assamresult.in এই সকলো ৱেবছাইটতে আপোনালোকে নিজৰ ফলাফল চেক কৰিব পাৰিব আৰু তাৰ পাছৰ আৰু এটা ৱেবছাইট হৈছে www.jagaranjuice.com আৰু এটা ৱেবছাইট লাষ্ট যেটো এইটো হৈছে www.vidyavision.com এই সকলো ৱেবছাইট আমি আপোনালোকক ভিডিও ডেসক্ৰিপচনত আৰু কমেন্ট সেকশনত পিন কৰি দিম যাতে আপোনালোকে সহজতে ইয়াৰ পৰা এই ৱেবছাইটবোৰত ক্লিক কৰি নিজৰ ফলাফল চেক কৰিব পাৰে আৰু ফলাফল চেক কৰাৰ বাবে আপোনালোকে যেতিয়া লিংকটোত ক্লিক কৰিব তেতিয়া প্ৰথমতে ৰল দিব লাগিব তাৰ পাছতে নাম্বাৰ দিব লাগিব ৰল B24 লিখা থাকিব নিজৰ B24 ৰ পাছত এডমিটৰ যেটো ৰল লেখা আছিল এইটো দিব তাৰ পাছতে নাম্বাৰ দেখা পাব এই নাম্বাৰটো আপোনালোকে এন্টাৰ কৰি সাৰ্চ কৰি দিব সাৰ্চ কৰিলে আপোনালোকৰ নিজৰ মাৰ্কশিটখন ওলাই আহিব আৰু আপোনালোকে কাৰ ফলাফল কেনেকৈ হয় কমেন্ট যোগে জনাই দিব যেহেতু আপোনালোকৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব ইয়াক লৈ বহুতে এই চেনেলটোৰ পৰা ইনফৰমেশনটো লাভ কৰিবলৈ সক্ষম হৈছিল তো মই আপোনালোকৰ ৰিজাল্টটো জানিবলৈ অধিক আগ্ৰহেৰে বাট চাই থাকাম যে আপোনালোকৰ ফলাফলটো কাৰ কেনেকৈ হয় মই আশা ৰাখিছো সকলোৰ যাতে ফলাফল ভাল হয় বেষ্ট অফ লাক টু অল অফ ইউ আৰু আপোনালোকে ফলাফল চেকৰ বাবে সেবাৰ যেটো অফিচিয়েল এপ আছে এইটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি এইটো ওপেন কৰিলে দেখিব ইয়াত এতিয়া শো হৈ আছে যে আজি দিনৰ 10:30 ফলাফল দিয়া হ'ব আৰু এই মুহূৰ্তত চূড়ান্ত হৈছে খবৰটো আৰু আপোনালোকে এতিয়া হয়তো যিসকলৰ বিশ্বাস হোৱা নাছিল এতিয়া সকলোৱে বিশ্বাস
বিশ্বাস কৰিব যে আজি ফলাফল দিয়া হ'ব বুলি যিটো খবৰ এইটো চূড়ান্ত আছিল যেহেতু এইটো একেবাৰে ডাইৰেক্টলি কোৱা নাযায় যেহেতু ফলাফলৰ অফিচিয়েল খবৰটো অহা নাছিল কিন্তু মই যিটো খবৰ লাভ কৰিছিলোঁ এইটো অফিচিয়েল খবৰেই আছিল কিন্তু সেবাই যেতিয়ালৈকে অফিচিয়েল কৈ এইটো এনাউন্স নকৰিব তেতিয়ালৈকে একেবাৰে আপুনি ডাইৰেক্টলি ক'ব নোৱাৰিব ইয়াৰ বাবে কিছু মই ইংগিত দিছিলোঁ কিন্তু এই মুহূৰ্তত কলকাতা চূড়ান্ত হৈ পৰিছে যে মেট্ৰিকৰ ফলাফল আজি দিনৰ 10:30 ঘোষণা হ'ব আৰু আপোনালোকে কিদৰে ফলাফল চেক কৰিব লাগে সেইটো আমি আপোনালোকক অলৰেডি কৈ দিছোঁ 10টা ৱেবছাইট ইয়াৰ কথাও কৈ দিছোঁ আৰু আপোনালোকৰ সুবিধাৰ্থে সকলো ৱেবছাইট আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত আৰু কমেণ্ট ছেকশ্যনত এইবোৰ লাভ কৰিব আৰু কাৰ ফলাফল কেনেকৈ হয় আপোনালোকে 10:30 চেক কৰাৰ পাছতে জনাই দিব আৰু যদি কোনোবাই ৰিজাল্ট চেক কৰিবলৈ অসুবিধা হয় তেনেহ'লে মোৰ সৈতে কমেণ্ট যোগে শ্বেয়াৰ কৰিব পাৰে নিজৰ ৰোল নাম্বাৰ মই আপোনালোকৰ বাবে চেষ্টা কৰিম বা আপোনালোকৰ ইয়াৰ উপৰি যদি আৰু অধিক ইনফৰমেশ্যন জানিব বিচাৰে তেনেহ'লে মোৰ হোৱাটছআপ চেনেলৰ লিংকো থাকিব হোৱাটছআপত লিংকৰ যিটো থাকিব আপোনালোকে ভিডিঅ' ছেকশ্যনত পাব ইয়াৰ পৰা হোৱাটছআপ চেনেলতো জইন হ'ব পাৰে কিন্তু এই মুহূৰ্তৰ যিটো ডাঙৰ খবৰ এইটো হৈছে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল অৱশেষত আজি দিনৰ 10:30 ঘোষণা কৰিব সেবাই আৰু এইটো চূড়ান্ত হৈ পৰিছে আৰু আপোনালোক সকলোৰে যাতে ফলাফল ভাল হয় যিসকলে বিশ্বাস কৰা নাছিল বহু কিবা কিবি কৈ আছিল সকলোৰ বাবে মই মানে অগ্ৰিম শুভেচ্ছা জনাইছোঁ যাতে সকলোৰে ফলাফল ভাল হয় আৰু আপোনালোকে এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেধৰণৰ জৰুৰী খবৰ মেট্ৰিকৰ ফলাফলৰ পাছতে আপোনালোকৰ আৰু কম্পাৰ্টমেণ্টেল এক্সাম সকলো বিষয়ে যাতে আপোনালোকে আগতে খবৰবোৰ লাভ কৰিব পাৰে আৰু কি মেট্ৰিকত আপোনালোকে ভাল ৰিজাল্ট কৰিলে ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন বা ষ্টাৰ মাৰ্ক পালে কি দিয়া হ'ব ইয়াৰ ওপৰতো আপোনালোকৰ সৈতে এটা ভিডিঅ' দিয়াৰ বাবে চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত যিটো ডাঙৰ খবৰ এইটো হৈছে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল আপোনালোকে আজি দিনৰ 10:30 লাভ কৰিব আৰু খবৰটো সকলোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চেনেলটো আপোনালোকে অৱশ্যে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেধৰণৰ জৰুৰী খবৰ ইম্পৰ্টেণ্ট খবৰবোৰ আপোনালোকে আগতেই লাভ কৰিবলৈ সক্ষম হয় এতিয়া আমি আপোনালোকক আকৌ এবাৰ জনাই দিব বিচাৰিছোঁ যে ফলাফল আপোনালোকে কোন ৱেবছাইটত লাভ কৰিব কিন্তু ইয়াতকৈ এটা ডাঙৰ কথা হৈছে যে এইবাৰ মেট্ৰিকৰ ফলাফলত নাথাকিব কোনো স্থান নাথাকে এইবাৰ মেট্ৰিকৰ ফলাফলত আৰু ৱেবছাইটবোৰ হৈছে প্ৰথম ৱেবছাইট যিটো sebaonline.org তাৰ পাছৰ ৱেবছাইটটো হৈছে resultassam.nic.com নেক্সট ৱেবছাইটটো হৈছে www.indiaresults.com এই ৱেবছাইটবোৰত আপোনালোকে নিজৰ ৰিজাল্ট চেক কৰিব পাৰিব তাৰ উপৰিও আৰু এটা ৱেবছাইট হৈছে www.result.shiksha নেক্সট যেটো ৱেবছাইট আপোনালোকে ফলাফল চেক কৰাৰ বাবে ব্যৱহাৰ কৰিব এইটো হৈছে www.jagoranjuice.com এনেদৰে আপোনালোকে ৱেবছাইটবোৰত ৰিজাল্ট লাভ কৰিব তাৰ পিছৰ ৱেবছাইটটো হৈছে assamresult.in এই ৱেবছাইটতো ফলাফল উপলব্ধ হ'ব www.assam.shiksha এই ৱেবছাইটতো ফলাফল উপলব্ধ হ'ব এটা ডাঙৰ খবৰ যে আপোনালোকে আজি দিনৰ 10:30 ফলাফল লাভ কৰিব আৰু নেক্সট ৱেবছাইটটো হৈছে exam.etc.com এই ৱেবছাইটতো আপোনালোকে ফলাফল লাভ কৰিব আৰু এটা ৱেবছাইট হৈছে www.school9.com এনেদৰে যিবোৰ ৱেবছাইট আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ এই ৱেবছাইটবোৰত আজি দিনৰ 10:30 ফলাফল উপলব্ধ হ'ব আৰু ফলাফল উপলব্ধ হোৱাৰ লগে লগেই আপোনালোকে এই ৱেবছাইটৰ জৰিয়তে অতি সহজে চেক কৰিব পাৰিব ফলাফল নহ'লে আপোনালোকে সেবাৰ অফিচিয়েল এপ যেটো এইটোৰ জৰিয়তেও নিজৰ ফলাফলটোৰ মাৰ্কশ্বিট যেটো এইটো ডাউনলোড কৰিব পাৰে আৰু কমেণ্ট যোগে জনাই দিব যে আপোনাৰ ফলাফল কেনেকুৱা হৈছে মই অহা ৰাখিছোঁ সকলোৰে ফলাফল ভাল হ'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে এনেধৰণৰ জৰুৰী খবৰ আৰু লেটেষ্ট খবৰ আগতে আপোনালোকে লাভ কৰিবলৈ সক্ষম হয় আৰু এই যি 10টা ৱেবছাইট আপোনালোকক কৈছোঁ এই ৱেবছাইটবোৰ আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত আৰু কমেণ্ট ছেকশ্যনত পিন কৰা পাব ইয়াৰ পৰা আপোনালোকে ক্লিক কৰি অতি সহজে ৱেবছাইটটোত যাব আৰু ৱেবছাইটত যোৱাৰ পাছতে অকল ৰোল আৰু নাম্বাৰৰ প্ৰয়োজন হ'ব ৰোল আৰু নাম্বাৰ দি যেতিয়া আপোনালোকে এণ্টাৰ কৰিব তেতিয়া আপোনালোকৰ ফলাফলটো ওলাই আহিব তো আপোনালোক সকলোৱে ফলাফল চেক কৰাৰ পাছতে কমেণ্ট যোগে জনাবলৈ নাপাহৰিব যে কাৰ কেনেকুৱা ফলাফল হৈছে আৰু এই মুহূৰ্তলৈকে ইমানে শেষ কৰিছোঁ আপোনালোকে খবৰটো সকলোকে শ্বেয়াৰ কৰি দিব আৰু থেংকছ ফৰ